হেল্ল' এভৰিৱান। আজি আমাৰ কলেজত আছিলে ফেয়াৰৱেল পাৰ্টি। ভাবিলোঁ তাকে আপোনালোকক অকণমান দেখাই দিওঁ। অৱশ্যে ফেয়াৰৱেল আমাৰ আছিলে আমাৰ ছিনিয়ৰসকলৰ। অৱশ্যে নেক্সট ফেয়াৰৱেলত চাগে আমিয়ে এনেকৈ থাকিম, তাকে ভাবি মোৰ অকণমান বেয়াও লাগিছে। বাৰু একো নাই, তেওঁলোকৰ কাৰণে আজি এইটো এটা বিশেষ দিন আছিলে আৰু আমিও অকণমান বিশেষ কৰিলেও মানে এটা সৰুকৈ পাৰ্টি এৰেঞ্জ কৰিছিলোঁ। আমি যিহেতু জুনিয়ৰ আছিলোঁ, যেতিয়া আমি নতুনকৈ গৈছিলোঁ তেতিয়া তেওঁলোকে আমাক ফ্ৰেছাৰ্ছ পাতি ধুনীয়াকৈ আদৰণি কৰিছিলে। আৰু এয়া যে তেওঁলোকে এই মঞ্চখনত গীত গালে, নৃত্য কৰিলে, চাগে এইখন কলেজত শেষবাৰৰ কাৰণে এই মঞ্চখনত তেওঁলোকে নৃত্য কৰিলে। বাৰু এয়া আমি তাৰপিছতে খানা খালোঁ আৰু আজি ভালেকেইটা ডিপাৰ্টমেণ্টৰে ফেয়াৰৱেল আছিলে, গতিকে কলেজখন পৰিৱেশ একেবাৰে বিয়া টাইপহে আছিলে। আৰু মই দিনটো কলেজত থাকিও ফটো উঠিব নোৱাৰিলোঁ, কাৰণ ইমান বেছি গৰম। আৰু মই ঘৰত আহি পোৱাৰ লগে লগে এয়া একদম ধুমুহা বতাহ আহিলে আমাৰ পিনে। বহুত বেছিও অহা নাই, কিন্তু অলপমানতো আহিলে। আপোনালোকৰ ফালে আহিলে নে নাই জনাবচোন। আজিলৈ তেন্তে ইমানে, বাই বাই।